নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। আজি তাৰমানে আমাৰ হাল উঠাৰ কাৰণে এটা সৰু পাৰ্টি দিছোঁ। এয়া এইটা আমাৰ হ'ল ৰোৱানী আৰু লগতে আমাৰ আচল মানে মেইন মানুহটা দেখুৱাই নাই আপোনালোকক। তাৰমানে ইয়ে আমাৰ হালখান গোটেই উঠাই দিয়া হেনা হ'ল। ইয়ে ফাৰ্ষ্ট মানে ইয়ে ট্ৰেক্টাৰ হাল বাইছে হয় না পুতলুং? ইয়াৰ নাম হ'ল পুতলুং। এনেকা ট্ৰেক্টাৰ ভাল বায় না। পিছত ট্ৰেক্টাৰ বাবোৱাত কিবা ভাগা লাগে নেকি গৰমত? ভাল লাগবতো। এবারে রোদর গরম, ইঞ্জিনের গরম, পানির গরম, আরো ভাগা আৰু আছে এটা সেকেন্ড আৰু আমাৰ আছে ই মামা দুটা। এইকেইটা বিধান তোলা বিধান নখলোৱা আলিকেইটা পুৰা এক্সপাৰ্ট। আৰু এতিয়া থাৰটো নহ'ব, এতিয়া লিটু। এটা হ'ল আমাৰ দেউতা আৰু আমাৰ আৰু ইটা আমাৰ ই হ'ল মানে হেমা মালনীও নহয়, এতিয়া চিৰি দিবি ই মাংস ভাগাই আছে। ইটো একেবাৰে ফাৰ্ষ্টে তাৰমানে ই ধান ৰোৱাত এনেকা এক্সপাৰ্ট, সৰুৰ পৰা এক্সপাৰ্ট। ই বুঢ়ী লাগি এক্সপাৰ্ট, চব কামে এক্সপাৰ্ট। ভাত ৰান্ধা, শাক ৰান্ধা আৰু ইফালে ভুই ৰোৱা। আৰু এতিয়া আমাৰ খুৰী ইও ছেকেণ্ডে আছে অলপ। আৰু আমাৰ আবু এতিয়া কিন্তু লিটু একেবাৰে লিটু। ই বেছি ফাৰ্ষ্ট ধৰে এইবোলে খাবাহে আহিছে কি সেনেকা হ'ল দে। আৰু এতিয়া মা ইটো একেবাৰে আলচিয়া। আৰু একজন মানুহ দুখাই আছোঁ, সিটো একেবাৰে পথাৰত একদিন না 2 দিনহে ৰুল। এনেকা আলচিয়া মানুহ দুখাই আছোঁ ৰ। সেয়া তেওঁ কাটি আছে। এতিয়া সৰু পাৰ্টি, আজি ধান ৰোৱা শেষ। বন্ধুসকল, আপোনালোকৰ ধান ৰোৱা শেষ হ'ল না নাই বা ধান গাৰা শেষ হ'ল না নাই কমেণ্ট বক্সত জনাবচোন। চোৱাচোন বন্ধুসকল, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ঠাণ্ডা চাৰিওপিনে আছে পথাৰৰ মাজেদি আছে ৰাস্তা আৰু ইপিনে আছে চিমলিতোলাত যোৱা ৰাস্তা। ইমান সুন্দৰ পৰিৱেশ। ইয়াত গৰমৰ দিনত ইয়াত প্ৰকৃতিৰ বতাহ খাবৰ কাৰণে এনেকা মনোমোহা ভাল লাগে, ঠাণ্ডা লাগে। আপোনালোকে ইয়াত আহিবচোন এপাক। এই ওচৰ পাজৰৰ মানুহসকলে আহিবচোন ফুৰিব। কিমান ভাল বতাহ, ঠাণ্ডা বতাহ। ফেনৰ তলত থাকি তো গৰম হৈ যায় ফেনবিলাক, আৰু এচিটো নাইয়ে। সেইকাৰণে আপোনালোকে বন্ধুসকল এইবিলাকত ফুৰিব আহিব লাগে মাজে মাজে। ফ্ৰী থাকিলে কিমান ভাল লাগে। মানে মই মাজে মাজে আহোঁৱে। আৰু পথাৰত যিহেতু আজি আমাৰ হাল উঠিব, তাতে আৰু মই ভাত দি পাইছোঁ পথাৰত ৰোৱনীসকলক, হালোৱাসকলক। তাতে অকণমান ইয়াত জিৰণি লৈ কিমান মজা লাগিল, ভাল লাগিল। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত জনাবচোন। আৰু ভাল লাগিলে আৰু বেলেগ ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে মোক উপদেশ দিবচোন, মই বনাব চেষ্টা কৰিম। আৰু ই যে ৰাস্তাত আছোঁ মই, এই ৰাস্তাটো হ'ল আমাৰ হলি মন্দিৰ, মানে শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত যোৱা ৰাস্তা। এই অলপ আগত আছে শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ। মানে ইয়াতে হোলী পূজা হয় এই ফাগুনৰ লাষ্টত, ফাগুন মাহৰ সিংকা টাইমতে হয়। আপোনালোকে ইয়াত পূজাত সকলোৱে আহি পাইছে কিজান। আপোনালোক এইবাৰো আহিবচোন। আৰু লগ পালে হাই হেল্ল' বুলি ক'ব আৰু না কি বন্ধুসকল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ যদি ভাল ভিডিঅ', মনোৰঞ্জন ভিডিঅ' লাগে আপোনালোকক মোক কমেণ্ট কৰি জনাই থাকিব। এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। এতিয়া বাই বাই।